কৃষ্ণাৰ মানিকপুৰ জাতীয় বিদ্যালয়ত বৃত্তি পৰীক্ষাৰ বঁটা বিতৰণী সভা সম্পন্ন। অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ অধীনত ৰাজ্যিক ভিত্তিত অনুষ্ঠিত বৃত্তি পৰীক্ষাত গোৱালপাৰা জিলাৰ পৰা বৃত্তি লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক বঁটা প্ৰদান কৰাৰ উদ্দেশ্যে আজি মানিকপুৰ জাতীয় বিদ্যালয়ত এখন বঁটা বিতৰণী সভা অনুষ্ঠিত হয়। আজি দিনৰ 10 বজাৰ পৰা অনুষ্ঠিত বঁটা বিতৰণী সভাখনত সভাপতিত্ব কৰে গোৱালপাৰা জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ সভাপতি তৰুণ চন্দ্ৰ চাংমাই। সমন্বয়ৰক্ষী সমিতিৰ পৰীক্ষা সমন্বয়ক সামিনা খাতুনে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে হাবৰাঘাট মহাবিদ্যালয় কৃষ্ণাৰ অধ্যক্ষ ডক্টৰ মন্টু কুমাৰ দাস আৰু নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে অসম জাতীয় বিদ্যালয় নুনমাটিৰ অধ্যক্ষ খনেশ্যাম মেধি। শতাধিক ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক অভিভাৱিকা উপস্থিত থকা বঁটা বিতৰণী সভাখনত সমিতিৰ উপদেষ্টা ৱাজেছ আলী, কাৰ্যকৰী সভাপতি পৰেশ চন্দ্ৰ নাথ, সম্পাদক শ্বাহজাহান আলী, ভাৰপ্ৰাপ্ত সম্পাদক যোগেন চন্দ্ৰ ৰাভা, হাবৰাঘাট মহাবিদ্যালয় অৱসৰপ্ৰাপ্ত প্ৰবক্তা নৱাজিজ আলী খানকে ধৰি বহু বিশিষ্ট লোক উপস্থিত থাকে। উল্লেখ্য যে আজিৰ বঁটা বিতৰণী সভাখনত বৃত্তিপ্ৰাপক মুঠ 8 জনক বঁটা প্ৰদান কৰা হয়। জানিব পৰা মতে 5 জানুৱাৰীত অনুষ্ঠিত জাতীয় বিদ্যালয় বৃত্তি পৰীক্ষাত গোৱালপাৰা জিলাৰ মুঠ 628 গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল। বৃত্তি লাভ কৰে 16 গৰাকী আৰু ইয়াৰে মানিকপুৰ জাতীয় বিদ্যালয়ৰ মুঠ 4 গৰাকী ছাত্ৰ-ছাত্ৰী এই বৃত্তি লাভ কৰে। এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন। মই এতিয়া চিনাকি কথা সম্বোধনা কৰিব চলাই লওঁ। প্ৰথমতে চিনাকি কথা সম্বোধনা পৰ্ব জনাব বিচাৰিছোঁ। আজি এই বঁটা বিতৰণী সভা সন্মানীয় সভাপতি তথা আমাৰ গোৱালপাৰা জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতি সভাপতি শ্ৰীযুত তৰুণ চন্দ্ৰ চাংমাই ছাৰ এটি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব প্ৰীতি দয়ালু। আজি এই বঁটা বিতৰণী সভা মুখ্য অতিথি হিচাপে আমি আমন্ত্ৰণ কৰি আনিছিলোঁ আমাৰ কৃষ্ণাই হাবৰাঘাট মহাবিদ্যালয় কৃষ্ণাৰ অধ্যক্ষ ডক্টৰ মন্টু কুমাৰ দাস ছাৰ আমাৰ উপস্থিত। তেখেতক আমি এটি ফুলাম গামোচা আৰু এটি জাপিৰে সম্বৰ্ধনা যাচিব ওলাইছোঁ। সম্বৰ্ধনা যাচিব আমাৰ হেলেন নাথ বাইদেউ। এয়া আমাৰ মাজত অধ্যক্ষ ছাৰ। আমাৰ মাজত উপস্থিত হৈছে আজি সভাৰ নিৰ্দিষ্ট বক্তা তথা অসম জাতীয় বিদ্যালয়ৰ অধ্যক্ষ শ্ৰীযুত খনেশ্যাম মেধি ছাৰ আমাৰ উপস্থিত হৈছে। আমি তেখেতক এটি ফুলাম গামোচা আৰু এটি জাপিৰে সম্বৰ্ধনা জনাব ইত্যাদি নাথ বাইদেউ। তাৰিখৰ 5 জানুৱাৰী তাৰিখে 2025 5 জানুৱাৰী তাৰিখে সমগ্ৰ অসমত ৰাজ্যিক বৃত্তি পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল। আৰু সেই মৰ্মে আমি গোৱালপাৰা জিলা সমন্বয়ৰক্ষী সমিতিৰ সহযোগত আমি 3টা পৰীক্ষা কেন্দ্ৰত
আমি বৃত্তি পৰীক্ষা অনুষ্ঠিত কৰিছিলোঁ। তাৰে আমি এটা বালিজনা আঞ্চলিক জাতীয় বিদ্যালয়ত আমি এটা পৰীক্ষা কেন্দ্ৰ পাতিছোঁ। এইখন বিদ্যালয় অৰ্থাৎ বালিপুৰ জাতীয় বিদ্যালয়ত আমি এখন পৰীক্ষা কেন্দ্ৰ পাতিছিলোঁ আৰু লগতে ৰংধুলি জাতীয় বিদ্যালয়ত আমি পৰীক্ষা কেন্দ্ৰ। কথাটো হ'ল যে আমি সকলোৱে জানো যে অসমৰ শিক্ষা খণ্ডত অসম জাতীয় বিদ্যালয়ৰ ফালৰ পৰা যি বৰঙণি যোগাই অহা হৈছে সেয়া নিশ্চিতভাৱে প্ৰশংসনীয় আৰু অসমৰ এজন বাসিন্দা হিচাপে তেখেতসকলৰ এই কৰ্মৰাজি আৰু প্ৰসাৰ লাভ কৰক আৰু জনসাধাৰণে আঁকোৱালি লওক তেওঁলোকৰ এই লক্ষ্য আৰু উদ্দেশ্য। সভাৰ আৰম্ভণিতে জাতীয় বিদ্যালয় সংগীত যিটো উপস্থাপন কৰা হ'ল সেই সংগীতটো শুনাৰ পিছত বক্তব্য কিবা দিবলগীয়া আছে বুলি মই নাভাবোঁ, কাৰণ জাতীয় বিদ্যালয় সংগীতটোত গোটেই কথাখিনি অতি সুন্দৰভাৱে তুলি ধৰা হৈছে আৰু গোটেই অনুষ্ঠানটোৰ ৰূপৰেখা লক্ষ্য উদ্দেশ্য গোটেই কথাখিনি তাত সামৰি লোৱা হৈছে। এতিয়া মই আহোঁ যে আজি বহুদিনৰ মূৰত আকৌ কণ কণ ছাত্ৰ ছাত্ৰীসকলক সন্মুখত পাইছোঁ, গতিকে অভিভাৱকো লগত আছে, গতিকে মই এই সুবৰ্ণ সুযোগটো ল'ব খুজিছোঁ, কেইটামান কথা আলোকপাত কৰিব খুজিছোঁ। প্ৰথম কথাটো হ'ল যে আজি ইয়াত আমাৰ যিমানখিনি কণ কণ ছাত্ৰ ছাত্ৰী মই দেখিছোঁ আৰু মই মঞ্চত বহি থকাৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ মুখাৱয়ব লক্ষ্য কৰিছিলোঁ। তেওঁলোকে কোনে কেনেকৈ থিয় হৈছে, কোনে কেনেকৈ গানটো জাতীয় সংগীতটো আমাৰ জাতীয় বিদ্যালয় সংগীতটো গাওঁতে অংশগ্ৰহণ কৰিছে, এই গোটেই কথাখিনি মই ব্যক্তিগতভাৱে পৰ্যবেক্ষণ কৰিছিলোঁ আৰু পৰ্যবেক্ষণ কৰোঁতে কিছু কথা স্পষ্ট হৈ ওলাই আহিছিল যে ইয়াৰ ভিতৰতে আমাৰ কেইবাটাও কেটেগৰীৰ ষ্টুডেণ্ট দেখা গৈছে। কিছু ষ্টুডেণ্ট দেখিছোঁ যে অত্যন্ত আত্মবিশ্বাসেৰে থিয় হৈছে, আত্মবিশ্বাসেৰে গানটো গাইছে আৰু চকুত তেওঁৰ এটা আত্মবিশ্বাস মই দেখিছোঁ যে তেওঁ ভাবে যে মই কিবা এটা কৰিম। আৰু একে সময়তে মই এনেকুৱা এটা ছাত্ৰ ছাত্ৰীও দেখিছোঁ যিসকলে ভাবি আছে যে মই নোৱাৰিম নেকি, মোৰ গাঁৱতে কিবা ভুল হৈছে নেকি, তেওঁলোকৰ নিচিনাকৈ সুৰ লগাই মই গাব নোৱাৰিম নেকি। এই ধৰণৰ ছাত্ৰ ছাত্ৰী মানে মনত সংশয় বা আত্মবিশ্বাসৰ অভাৱ থকা ছাত্ৰ ছাত্ৰীও একে সময়তে মই দেখিছোঁ। এতিয়া কথাটো হ'ল যে এইখিনি ছাত্ৰ ছাত্ৰীয়ে আমাৰ অনাগত দিনৰ দেশৰ ভৱিষ্যত বা কাণ্ডাৰী হ'ব লাগিব। গতিকে শিক্ষক শিক্ষয়িত্ৰীসকলৰ প্ৰথম আৰু প্ৰধান কৰ্তব্যটো হ'ব যে এই ছাত্ৰ ছাত্ৰীসকলৰ মাজত আত্মবিশ্বাসৰ যিটো তাৰতম্য আমি দেখি আছো, সেই আত্মবিশ্বাসৰ তাৰতম্যটো আঁতৰাবলৈ যত্ন কৰিব লাগিব। শিক্ষকসকলে সেই দিশটোত মনোযোগ প্ৰদান কৰিব লাগিব। নিশ্চিতভাৱে এটা শ্ৰেণীত বিভিন্ন কেটেগৰীৰ ষ্টুডেণ্ট থাকিব আৰু সকলো কেটেগৰীৰ ষ্টুডেণ্টক একে সমানে আগবঢ়াই নিয়াটো বা একে সমান কৰাটো কোনো পধ্যে সম্ভৱ নহয়। কিন্তু শিক্ষক শিক্ষয়িত্ৰীসকলে এটা কথা অতি গুৰুত্ব সহকাৰে লক্ষ্য কৰিব লাগিব বা অনুসৰণ কৰিব লাগিব যে যিখিনি ছাত্ৰ ছাত্ৰীৰ আত্মবিশ্বাস আছে, সেই আত্মবিশ্বাসী ছাত্ৰ ছাত্ৰীখিনিৰ আত্মবিশ্বাসক আৰু অধিক সুদৃঢ় তথা মজবুত কৰাৰ কাৰণে বিশেষ তেওঁলোকে ষ্ট্ৰেটেজি অৱলম্বন কৰিব লাগিব। আৰু আপোনালোক সকলোকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
অসমীয়া নৱবৰ্ষৰ আৰম্ভণিতে আপোনালোকৰ গোটেই বৰ্ষটোসকলৰ কাৰণে মংগলময় হওক, আনন্দময় হওক, সমৃদ্ধিৰে ভৰি পৰক তাৰ বাবে কামনা কৰিছোঁ। আজি এই বৃত্তি প্ৰদান অনুষ্ঠানত গোৱালপাৰা জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ তৰফৰ পৰা মোক আমন্ত্ৰণ কৰি আনি আপোনালোকৰ লগত থিয় হ'বৰ কাৰণে যি সুযোগ দিলে তাৰ কাৰণে মই জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমূহ কৰ্মকৰ্তাক মোৰ কৃতজ্ঞতা জনাইছোঁ। আৰু এই প্ৰসংগত আমাৰ জাতীয় বিদ্যালয়ৰ যি শিক্ষা ব্যৱস্থা আৰু জাতীয় বিদ্যালয়ে প্ৰথমবাৰৰ বাবে যি ৰাজ্যিক বৃত্তি পৰীক্ষা আয়োজন কৰিছে সেই সম্পৰ্কীয় দুটামান কথা আপোনালোকৰ আগত মই জানিব বিচাৰিছোঁ। জাতীয় বিদ্যালয় শিক্ষা ব্যৱস্থা হৈছে যে সম্পূৰ্ণ মাতৃভাষা মাধ্যমত বিদ্যালয় পৰ্যায়ত ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰিব লাগে আৰু বিদ্যালয় পৰ্যায়ৰ শিক্ষা যে মাতৃভাষা মাধ্যমতে হ'ব লাগে এইটোৱে একেবাৰে বিজ্ঞানসন্মত আৰু শুদ্ধ কথা। আৰু এয়া আমাৰ জাতীয় বিদ্যালয় শিক্ষা পদ্ধতিৰ এটা মূল মন্ত্ৰ যে মাতৃভাষা মাধ্যমত শিক্ষাদান কৰিব লাগিব বিদ্যালয় পৰ্যায়ত। যিটো কথা ইতিমধ্যে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 NEP 220 যিটো কথা বাৰে বাৰে দোহাৰিছে যে অন্ততঃ অষ্টম শ্ৰেণীলৈকে শিক্ষাৰ্থীসকলৰ শিক্ষা মাতৃভাষা মাধ্যমত হোৱাটো। অসম জাতীয় বিদ্যালয় শিক্ষা সংসদ চমুকৈ এছবেকৰ অন্তৰ্ভুক্ত প্ৰায় 15 বিদ্যালয় আমাৰ অসমৰ বিভিন্ন প্ৰান্তত আছে জাতীয় বিদ্যালয়। আৰু এই বিদ্যালয়সমূহত জাতীয় বিদ্যালয়ৰ শৈক্ষিক নীতি নিৰ্ধাৰণৰ আধাৰত এই বিদ্যালয়সমূহ প্ৰতিষ্ঠিত। আৰু ইয়াত জাতীয় বিদ্যালয়ৰ শিক্ষানীতিৰে আমি মাতৃভাষা মাধ্যমত শিক্ষাৰ্থীসকলক শিক্ষাদান কৰা হয়। গতিকে এছবেকৰ এই বিভিন্ন ধৰণৰ শৈক্ষিক কাৰ্যসূচী আছে। শিক্ষাৰ্থীসকলৰ মাজত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা, তেওঁলোকৰ সকলো বৌদ্ধিক তেওঁলোকৰ সকলো বিকাশৰ কাৰণে সৰ্বাংগীন বিকাশৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰতিযোগিতা এছবেকে অনুষ্ঠিত কৰি আহিছে। লগতে শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচী অতি সুন্দৰৰূপে প্ৰতি বছৰে ৰূপায়ণ কৰি আহিছে। আৰু এছবেকৰে অন্যতম এটা কাৰ্যসূচী হৈছে এই ৰাজ্যিক বৃত্তি পৰীক্ষা। এই বৃত্তি পৰীক্ষাটো তৃতীয় শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ শিক্ষাৰ্থীসকলৰ কাৰণে বৃত্তি পৰীক্ষা অনুষ্ঠিত কৰা হৈছে। আৰু দশম শ্ৰেণীৰ কাৰণে বিকম এন্ট্ৰেন্স কাম স্কলাৰশ্বিপ টেষ্ট বুলি এটা পৰীক্ষা অনুষ্ঠিত কৰা হৈছে। অসম জাতীয় বিদ্যালয়ত আমাৰ উচ্চতৰ মাধ্যমিকৰ পিছত শিক্ষাৰ্থীসকলে বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ কাৰণে তেওঁলোকক উপযুক্ত কৰি তোলাৰ কাৰণে বিকন নামৰ এটি আমাৰ কোচিং চেণ্টাৰ আছে, কোচিং এণ্ড কাউন্সিলিং চেণ্টাৰ। আৰু সেই বিকনৰ অধীনত বিকন এন্ট্ৰেন্স কাম স্কলাৰশ্বিপ টেষ্ট আমি অনুষ্ঠিত কৰিছোঁ তাৰ নামভৰ্তিৰ বাবে শিক্ষাৰ্থী চিলেক্ট কৰাৰ কাৰণে। সেই পৰীক্ষাটো অসম ৰাজ্যিক বৃত্তি পৰীক্ষাৰ লগত একেদিনাই যোৱা 5 জানুৱাৰী 2025 5 জানুৱাৰী অনুষ্ঠিত হৈ যায়। আৰু এই ৰাজ্যিক বৃত্তি পৰীক্ষাত সৰ্বমুঠ 28,946 গৰাকী শিক্ষাৰ্থীয়ে ইয়াত অৱতীৰ্ণ হৈছিল। আৰু 2,205 গৰাকী শিক্ষাৰ্থীয়ে বেষ্ট পৰীক্ষাত অৱতীৰ্ণ হৈছিল। সমগ্ৰ অসমতে এই পৰীক্ষা অনুষ্ঠিত হৈছে। আৰু ইয়াৰ ভিতৰত এই যিটো স্কলাৰশ্বিপ টেষ্ট তাৰ কাৰণে আমি 2025 গৰাকী শিক্ষাৰ্থীয়ে বৃত্তি লাভ কৰাৰ কাৰণে নিৰ্বাচিত হৈছে। আৰু এই নিৰ্বাচিত বৃত্তি লাভ কৰা শিক্ষাৰ্থীসকলক জিলা পৰ্যায়ত তেওঁলোকক বৃত্তি প্ৰদান কৰাৰ উদ্দেশ্যে আমি জিলা পৰ্যায়ৰ এই সভাকেইখন অনুষ্ঠিত কৰিছোঁ। অসমৰ বিভিন্ন জিলাত এই সভা অনুষ্ঠিত হৈ আছে। গোৱালপাৰা জিলাতো সৰ্বমুঠ গোৱালপাৰা জিলাত 628 গৰাকী শিক্ষাৰ্থীয়ে পৰীক্ষাটোত অৱতীৰ্ণ হৈছিল আৰু তাৰে 16 গৰাকীয়ে বৃত্তি লাভ কৰিব সক্ষম হৈছে। আৰু সেই শিক্ষাৰ্থীসকলক উৎসাহিত কৰাৰ কাৰণে লগতে যিসমূহ অন্য ছাত্ৰ ছাত্ৰী ইয়াত অৱতীৰ্ণ হৈছিল সকলো শিক্ষাৰ্থীকে এই বৃত্তি পৰীক্ষাটোৰ উদ্দেশ্য, ইয়াৰ লক্ষ্য কিয় পতা হৈছে, কিয় দিব লাগে এই বিষয়ে অৱগত কৰোৱাৰ কাৰণে এনেধৰণৰ আমি সভা অনুষ্ঠিত কৰিছোঁ। আৰু বৃত্তি লাভ কৰা শিক্ষাৰ্থীসকলক বৃত্তি প্ৰদান কৰি তেওঁলোকক উৎসাহিত কৰাৰ উদ্দেশ্যে এই সভা অনুষ্ঠিত কৰা হৈছে। আৰু প্ৰতি বছৰে আমি এই পৰীক্ষাটো অনুষ্ঠিত কৰি যাম। আৰু এইটোৱে একমাত্ৰ বৃত্তি পৰীক্ষাই নহয়, ইতিমধ্যে আপোনালোকে জানে যে আমাৰ এছবেকৰ অধীনত আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড তাৰ অধীনত যি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰা হয় সেই পৰীক্ষাৰ পদ্ধতি বাৰুকৈ সলনি কৰিছে। MCQ পদ্ধতিৰে
কনসেপ্ট বেস কুৱেশ্যনৰ ওপৰত পৰীক্ষা পতা হৈছে। যোৱাবাৰ মেট্ৰিক পৰীক্ষা তেনেদৰে অনুষ্ঠিত হৈছে, তাৰ আগৰবাৰ হৈছে আৰু ভৱিষ্যতেও হ'ব। গতিকে সেই ধৰণৰ পৰীক্ষাসমূহৰ কাৰণে আমাৰ শিক্ষাৰ্থীসকলক প্ৰস্তুত কৰাৰ কাৰণে, সৰুৰ পৰাই অনুশীলন কৰাৰ কাৰণে, এই ধৰণৰ পৰীক্ষা ব্যৱস্থাৰ অনুশীলন কৰাৰ কাৰণে আমি এই বৃত্তি পৰীক্ষা অনুষ্ঠিত কৰিছোঁ। প্ৰতি বছৰে আমি অনুষ্ঠিত কৰি যাম, যাতে আমাৰ শিক্ষাৰ্থীসকলক এই ধৰণৰ পৰীক্ষা বা ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিবিলাক বাছনি পৰীক্ষা আছে, সেই পৰীক্ষাবিলাকত যাতে তেওঁলোকৰ কাৰণে সেই পৰীক্ষাবিলাক নতুন নহয়, চিনাকি হৈ থাকে, তাৰ কাৰণে আমি এই ধৰণৰ বৃত্তি পৰীক্ষা অনুষ্ঠিত কৰি যাম, সেয়াই উদ্দেশ্য।